ভাবিলোঁ পুৱাই ভাবিছোঁ ৰাতি ফুলখিনি পানী দি লওঁ। চাওকচোন এনেকুৱা লাগিছে বাৰু। ভাল লাগিছেনে? এয়া এইটো দেখিছেনে? এইবোৰ এইটো বেঙুনীয়া কালাৰ। এইবোৰ লগাই লৈছোঁ যাতে ধুনীয়াকৈ ফুলদানিবোৰ মানে পাৰিব পাৰোঁ। ৱালবোৰ বনাওঁতে লগাই লৈছোঁ। ভাল লাগিছেনে? এয়া এইবোৰ আৰু দিবলৈ আছেই জানেনে? এই মাজে মাজে এইবোৰ আৰু দিবলৈ আছেই। এয়া ৱালৰ কাম চলিয়ে আছে, শেষ হোৱাই নাই। মাত্ৰ সন্মুখৰ ভাগটো অকণমান হৈছে। ফুলৰ টাবকেইটা আঁৰি থৈছোঁ। এনেই বাকীখিনি কৰিবলৈ আছেই, কৰিয়ে আছে বাৰু মিস্ত্ৰীয়ে সদায়। এইবোৰ চাওকচোন, এইবোৰ গাঁথনি কৰোঁতেই এই ৰিংবোৰ দি গৈছোঁ যাতে টাববোৰ সুন্দৰকৈ এনেধৰণে আঁৰি দিব পাৰোঁ। এয়া দেখিছে নহয়? এইয়া দেখিছেনে? এইবোৰ চাওকচোন, কলিবোৰ কি ধুনীয়াকৈ ওলাইছে। ভাল লাগিছে নিশ্চয়, জনাব দেই আপোনালোকে। আৰু আপোনালোকে এনেধৰণে নতুনকৈ যদি ৱালৰ কাম কৰে এনেকৈ ৰিংবোৰ ভৰাই ল'ব। কাৰণ এনেকৈ তলত ফুলবোৰ ৰুবৰ কাৰণে অসুবিধা। আমাৰ সেয়া ট্ৰেক্টৰ অহা যোৱা কৰি থাকে, পদূলিয়েদি ট্ৰেক্টৰ ওলোৱা সোমোৱা হৈ থাকে যে, ওলোৱা সোমোৱা হৈ থকা অসুবিধাৰ কাৰণে তলত ফুল লগাবলৈ ভাল নহয়, মানে নোৱাৰি। সেইকাৰণে এনেধৰণে কৰিব লগা হৈছে। ঠিক আছে, এতিয়া পানীকণ দি লওঁ। কাৰণ পুৱাই তেওঁলোকক আহাৰ প্ৰস্তুত কৰিবৰ কাৰণে পানীকণ লাগিবই। বেছিকৈ দিব নালাগে, অলপ অলপ দিলেই হ'ল। অলপ দিয়াই আছে বাৰু, সদায় দিয়া যায় যে, সেইকাৰণে অলপ অলপ দিলেই হ'ল, বেছিকৈ দিব নালাগে। ল'ৰাই চাহ বনাইছে, চাহ খাবলৈ মাতি আছে। মই আকৌ গা ধুই পেলাই নামঘৰত সোমাই তুলসীৰ তলত ধূপ দিওঁ। তাৰপিছত ট্ৰেক্টৰখনত পানী চানী দি ধূপ চুপ দি আজৰি কৰি দিওঁ। ড্ৰাইভাৰজন আহে, লৈ যায়। বাহিগাতে পাকঘৰ নোসোমাওঁ যে। ল'ৰাই শোৱাৰ পৰা উঠি মুখখন ধুই অকণমান গৰম পানীও বহাই আকৌ লাল চাহ অলপ বনাই গা ধুই আহি পেলাই যাতে দেউতাকৰ মই আৰু সিয়ে খাব পাৰোঁ। কাৰণ ছোৱালীটো নাথাকেই, তেজপুৰত থাকে। মোৰ ছোৱালীয়ে LLB কৰি আছে, তাই তেজপুৰত থাকে। এতিয়া সেইকাৰণে ল'ৰাই থাকে আমাৰ লগত, সিয়ে অকণমান চাহ তাহ বনায় কেতিয়াবা। কেতিয়াবা বুলি নহয়, প্ৰায়ে বনায় বুলি ক'ব লাগিব পুৱাৰ ভাগত। কাৰণ মই গা ধুই কৰি নামঘৰত সোমাই ধূপ ধূনা দিওঁতে অলপমান দেৰি হয়, সেইটো কাৰণে। ঠিক আছে দিয়ক, যদি ভাল লাগিলে এটা কমেণ্ট কৰিব, মোৰো ভাল লাগিব। আপোনালোকৰো ভাল লাগিছে যদি জনাব। আৰু এনেধৰণে ৱালত ৰিংবোৰ দি ফুলদানিবোৰ এনেকৈ দিওঁতে কেনেকুৱা লাগিছে, যদি আপোনালোকৰ ভাল লাগিছে, আপোনালোকেও এনেধৰণে নতুনকৈ যদি ৱালৰ কাম কৰে এনেধৰণে ৰিংবোৰ দি ল'ব, তেতিয়া টাববোৰ আঁৰিবৰ কাৰণে সুবিধা হ'ব। ঠিক আছে, এৰিছোঁ দেই আজিলৈ।